বিশ্বনাথ চাৰিআলিৰ নিৰ্ভানা স্পৰ্টছ একাডেমীৰ উদ্যোগত অনুষ্ঠিত হোৱা স্বৰ্গীয় দুৰ্গেশ্বৰ ভূঞা সোঁৱৰণী 16 বছৰ অনুৰ্ধ সদৌ আন্তঃ একাডেমী প্ৰাইজমণি ক্ৰিকেট প্ৰতিযোগিতাত বিপুৰীয়া ক্ৰিকেট একাডেমীয়ে বিশ্বনাথ ক্ৰিকেট একাডেমীক পৰাভূত কৰি শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰে। সেই উদ্দেশ্যে বিপুৰীয়া কটকীবৰী খেলপথাৰত এখন ৰাজহুৱা সম্বৰ্ধনা সভাখন অনুষ্ঠিত কৰা হয়। ডক্টৰ বিপুল কুমাৰ নেওগে সভাপতিত্ব কৰা সম্বৰ্ধনা সভাত বিপুৰীয়া মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ উৎপল ডেকা, জ্যেষ্ঠ সাংবাদিক বুলটন গগৈ, নৱজ্যোতি শৰ্মা, হৰেণ বৰা, প্ৰশিক্ষক অভিজিত গোস্বামী, দুষ্মন্ত হাজৰিকা, গুণগোবিন্দ সোণোৱাল, ইয়ামিন আলী, বিনোদ মৰাং আদি অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাতেই নিৰ্ভানা স্পৰ্টছ একাডেমীৰ পৰা আগবঢ়োৱা প্ৰমাণপত্ৰৰ লগতে একাডেমীয়ে বিভিন্ন উপহাৰৰ টোপোলাৰে খেলুৱৈসকলৰ লগতে প্ৰশিক্ষকসকলক সম্বৰ্ধনা জনায়। যোৱা 23 এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা বিশ্বনাথ চাৰিআলিত সদৌ অসম আন্তঃ একাডেমী ক্ৰিকেট প্ৰতিযোগিতা 16 বছৰ অনুৰ্ধ বিশ্বনাথ চাৰিআলিৰ ৰেলগেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। আৰু ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 12টা দলে অংশগ্ৰহণ কৰিছিল। আৰু চূড়ান্ত খেলত আমি বিপুৰীয়া ক্ৰিকেট একাডেমীয়ে বিশ্বনাথ চাৰিআলিৰ ক্ৰিকেট একাডেমীক 25 ৰানৰ বিভাজনত পৰাজয় কৰি চূড়ান্ত বিজয়ী সন্মান আমি লাভ কৰিবলৈ সক্ষম হওঁ। কোন ক্লাবে আয়োজন কৰিছিলে? এই প্ৰতিযোগিতাখন আয়োজন কৰিছিল বিশ্বনাথ চাৰিআলি নিৰ্ভানা ক্ৰিকেট স্পৰ্টছ একাডেমীয়ে। নিৰ্ভানা ক্ৰিকেট স্পৰ্টছ একাডেমীয়ে। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।